মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে কিমান 13 আৰু পাঠটোৰ নাম হৈছে কি আমাৰ ঘৰুৱা উৎপাদন। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ লগতে পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী প্ৰশ্ন আছে এই প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম। তোমালোকে লিখিবা যে গগনা, বাঁহী, টকা। মানে এইবিলাক বাদ্যযন্ত্ৰ আমি বাঁহেৰে সজাওঁ। তাৰপিছত খ নম্বৰ ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম। তোমালোকে লিখিবা যে ফুলদানি, শৰাই, জাপি। এইবিলাক আমি বাঁহেৰে বনাওঁ আৰু এইবিলাক আমি ঘৰত সজাই ৰাখোঁ। তাৰপিছত গ নম্বৰ তাঁতশালত ব্যৱহৃত বাঁহৰ 4বিধ সঁজুলিৰ নাম। তোমালোকে লিখিবা যে উঘা, তাৰপিছত যঁতৰ, মহুৰা, চেৰেকী, ৰাচ। এইবিলাক আমি তাঁতশালত ব্যৱহাৰ কৰোঁ। তাৰপিছত 2 নম্বৰ তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে প্ৰথমে শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত। তাৰপিছত খ নম্বৰ কাছাৰ পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত। তাৰপিছত গ নম্বৰ নলবাৰী বাঁহ বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে বিখ্যাত। তাৰপিছত ঘ নম্বৰ ঢকুৱাখানা পাট মুগা কাপোৰৰ বাবে বিখ্যাত। ঢকুৱাখানা পাট মুগা কাপোৰৰ বাবে বিখ্যাত। তাৰপিছত 3 নম্বৰ তলত দিয়া সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা। প্ৰথমে ক নম্বৰ বিচনী। বিচনীৰে আমি বাঁহ লওঁ। তাৰপিছত মূঢ়া বহিবলৈ। তাৰপিছত চালনী। তোমালোকে এইটো নিজে লিখিবা। চালনী আমি কি কামত ব্যৱহাৰ কৰোঁ তোমালোকে এইটো নিজে লিখিবা। তাৰপিছত জাপি ঘৰত সজাই থ'বলৈ আৰু ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি ব্যৱহাৰ কৰা হয়। তাৰপিছত ঙ নম্বৰ জাকৈ মাছ ধৰিবলৈ বা মাছ মাৰিবলৈ আমি জাকৈ ব্যৱহাৰ কৰোঁ। প্ৰথম ছ নম্বৰ উঘা তাঁতশালত ব্যৱহাৰ কৰা হয়। তাৰপিছত 4 নম্বৰ ক অংশৰ সৈতে খ অংশ আঁচ-টানি মিলোৱা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে প্ৰথমে গগনা কি বাঁহৰ এবিধ বাদ্য। তাৰপিছত চেপা মাছ ধৰা এবিধ সঁজুলি। তাৰপিছত যুঁৱলি খেতিৰ এবিধ সঁজুলি। তাৰপিছত জপা কাপোৰ কানি ভৰাই থোৱা যতন। তাৰপিছত ডুলি ধান মাহ আদি থোৱা যতন। তাৰপিছত ঢাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন। তোমালোকে এনেকৈ এইবোৰ মিলাই দিবা। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী প্ৰশ্ন উত্তৰ আছে এতিয়া আমি এইবিলাক আলোচনা কৰিম। প্ৰথমে 1 নম্বৰ কুটীৰ শিল্প কি? অসমৰ 2টা কুটীৰ শিল্পৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে কম সংখ্যক মানুহৰ দ্বাৰা কম যন্ত্ৰপাতি ব্যৱহাৰ কৰি ঘাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি যিবোৰ উৎপাদন কৰা হয় তাক কুটীৰ শিল্প বোলে। যেনে বাঁহ-বেতৰ শিল্প, কাঁহ পিতলৰ শিল্প আৰু মৃৎশিল্প। এইবিলাক হৈছে কি কুটীৰ শিল্প। যিবিলাক সৰু সৰু শিল্প আছে এইবিলাকেই হৈছে কুটীৰ শিল্প। বয়ন কেন্দ্ৰ কাক বোলে? তোমালোকে লিখিবা যে একেলগে বহুতো তাঁতশাল পাতি কাপোৰ বোৱা কেন্দ্ৰবোৰকে বয়ন কেন্দ্ৰ বোলে। একেলগে বহুতো তাঁতশাল থাকিলে তাক কি কয়? বয়ন কেন্দ্ৰ। তাৰপিছত 3 নম্বৰ
মানে বাঁহেৰে তৈয়াৰী দুবিধ কৃষিৰ সঁজুলিৰ নাম লিখা। ইয়াৰ উত্তৰ কি হ'ব? মৈ, তাৰপিছত ওখোন। বাঁহেৰে তৈয়াৰী দুবিধ মানে মাছ ধৰা সঁজুলিৰ নাম লিখা। তোমালোকে লিখিবা যে চেপা, জুলুকি, জাকৈ, মানে এইবিলাক সঁজুলি আমি বাঁহেৰে বনাওঁ। তাৰপিছত 5 নম্বৰ, বাঁহ বেতেৰে তৈয়াৰ কৰা 5 বিধ সামগ্ৰীৰ নাম লিখা। তোমালোকে লিখিবা যে বিচনী, তাৰপিছত মূঢ়া, জাপি, চকী, খৰাহী, চালনী আদি, মানে এইবিলাক সঁজুলি আমি বাঁহেৰে তৈয়াৰ কৰোঁ।